নমস্কাৰ বন্ধুসকল, মই পূৰ্বপুনৰ আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। আজি হৈ গ'ল 26 জুন 2024 আৰু আমি যদি থ্ৰুতে গ্লোবেল মাৰ্কেটখন চাই লওঁ, কাইলৈ আমাৰ মাৰ্কেটখন ক'ত খুলিব পাৰে। আমি যদি গ্লোবেল মাৰ্কেটখন অকণমান এটা চকু দি লওঁ, আমাৰ যিটো গিফ্ট নিফটি হয়, গিফ্ট নিফটি আচলতে কিমান পইণ্টৰ আপ বা কিমান পইণ্টৰ ডাউন হৈ আছে চাওক। আমাৰ ডাও জোন অলমষ্ট আমাৰ ফ্লেট হৈ আছে আৰু আমাৰ গিফ্ট নিফটি 53 পইণ্টৰ মাইনাছ। গতিকে আমি আমাৰ মাৰ্কেটখন কাইলৈ ফ্লেটটো আমি গেপ ডাউন এটা এক্সপেক্ট কৰিব পাৰোঁ। দেখা যাওকচোন, আহক ক'ত আমাৰ মাৰ্কেটখন কাইলৈ খুলিব পাৰে বা ক'ত অপেনিং হ'ব পাৰে। সকলোখিনি বস্তু আমি ডিছকাশ্যন কৰিম। তাৰ আগতে আমাক খুব আচলতে মেছেজ কৰিছে বহুতে, আচলতে কমেণ্টো কৰিছে, সিহঁতে ফোন কৰি কৈছে যে ডেইলি এনালাইচিছ এটা দুটা দিব, য'ত আমি ট্ৰেড কৰিবৰ কাৰণে আমাৰ সুবিধা হয় বা ট্ৰেড কৰিবৰ কাৰণে কিছুমান ষ্টকছ আমি যাতে বাছি ল'ব পাৰোঁ। চাওক, যদি আমি বেংক নিফটিটো চাওঁ, বেংক নিফটি সদায় ওপৰলৈকে গৈ আছে, সদায় ওপৰলৈকে গৈ আছে। ইয়াত যদি আমি চাওঁ, চাওক এইটো লেভেলৰ পৰা এটা ব্ৰেকডাউন দিছে, আজি 15 মিনিটৰ কেণ্ডেলত যদি চাওঁ, এটা ব্ৰেকডাউন দিছে, ব্ৰেকডাউন দি এডাল কেণ্ডেল বনিছে। গতিকে আমি এই লেভেলটো, এই যিটো আমাৰ ছাপৰ্ট লেভেল আছে, দেখিছেনে, আগৰ যিটো এইটো হাইটো আছিলে, যিটো ছাপৰ্ট আছিলে, এক ছেকেণ্ড দেখাই দিছোঁ আপোনালোকক মাৰ্ক কৰি। এইটো লেভেল আছিলে আগৰ যিটো ছাপৰ্ট বা ৰেজিষ্টেঞ্চ লেভেল আছিলে। এই লেভেলটো যেতিয়াই আপোনাৰ ব্ৰেক কৰিছে ওপৰ চাইডে আহি পেলাই সি আকৌ আহি তাতে ছাপৰ্ট লৈছে, হয়নে? ই যদি ব্ৰেক কৰে, এইটো ব্ৰেক কৰিলে মানে এই ফাৰ্ষ্ট টাৰ্গেট হ'ব এইটো, আৰু ছেকেণ্ড টাৰ্গেট ডাউন চাইডে হ'ব এইটো। কাইলৈ গতিকে মাৰ্কেটখন কাইলৈ ক'ত খোলে সেইটো চবতছে ডাঙৰ কথা। যদি কাইলৈ ডাইৰেক্ট যদি গেপ ডাউন খোলে, তেতিয়াহ'লে হয়তো গেপ ডাউন খুলিলে সি অলপ ওপৰলৈ গৈ ৰিটেষ্ট কৰি পেলাই প্ৰিভিয়াছ ক্ল'জ, আজি ক্ল'জটো ৰিটেষ্ট কৰি পেলাই সি তললৈ আহিব পাৰে। গতিকে ইয়াত যদি খোলে মাৰ্কেটখন আমি অকণমান ওপৰলৈ যাবলৈ দিম, অকণমান ওপৰলৈ দিয়াৰ পিছত তাৰপিছতে আমি পুট বাই কৰিব পাৰিম বেংক নিফটিত। ঠিক তেনেকৈ যদি আমি নিফটিটো চাওঁ, নিফটিও সদায় ওপৰলৈকে গৈ আছে। চাওক, নিফটিও সদায় ওপৰলৈকে গৈছে, কিন্তু লাষ্ট 1 আৱাৰত নিফটিত অকণমান চেলিং এটা আহিছে। গতিকে নিফটিটো ছেইম, আমি নিফটিটো যদি 15 মিনিটৰ কেণ্ডেলত যদি চাওঁ, নিফটিটো দেখিম যে আমি চাওক, নিফটিটো যদি 15 মিনিটৰ কেণ্ডেলত চাওঁ, ব্ৰেকডাউন দিছে। আমি যদি এইটো অকণমান আৰু কৰি চাওঁ, এনেকৈ এইটো চাওক, এইটো এটা ব্ৰেকডাউন দিবলৈ আহি আছে। যদি নিফটিত যদি কাইলৈ যদি এই যিটো লেভেল আছে, এই যিটো ব্ৰেকডাউন লেভেল আছে, এই ব্ৰেকডাউন লেভেলটো যদি ব্ৰেকডাউন দি ৰিটেষ্টমেণ্ট কৰে, তেতিয়াহ'লে নিফটিও কাইলৈ আমি এই চেলিং চাইডত চাব পাৰিম। যিহেতু মাৰ্কেট সদায় চাওক, মাৰ্কেটে সদায় 23,500 যিটো আজি ষ্ট্ৰং ছাপৰ্ট আছিলে, 23,500 বা 23,000, আজি আমাৰ মাৰ্কেটখন ক'ৰ পৰা গৈছে, চব ইয়াৰ পৰা গৈছে যে 23,500টো আগতে মানে ছাপৰ্ট আছিলে, মানে ছাপৰ্টৰ ওপৰতে ডাইৰেক্ট আজি ওপৰতে খুলিছে, ওপৰতে খুলি পেলাই ডাইৰেক্ট ওপৰলৈ গৈয়ে থাকিলে। গতিকে আমাৰ মাৰ্কেট অলমষ্ট নিউ হাই লগাই ডেইলি নিউ হাই লগাই আছে। গতিকে আমি মাৰ্কেটখনত কি কৰিব পাৰোঁ, এইটো আমি কাইলৈ ব্ৰেকডাউন দিবলৈ আমি ৱেইট কৰিম, আৰু আমি এটা ফাৰ্ষ্ট টাৰ্গেটটো আমি এইটো টাৰ্গেট ৰাখিব পাৰিম। মানে কোন ডোখৰলৈকে ৰাখিব পাৰিম, চাওক, এইটো আমি ফাৰ্ষ্ট টাৰ্গেট এটা ৰাখিব পাৰিম। এইটো আমি ফাৰ্ষ্ট টাৰ্গেট ৰাখিম, এইটো, আৰু ঠিক তেনেকৈ আমি ছেকেণ্ড টাৰ্গেট ৰাখিম, এইটো ছেকেণ্ড টাৰ্গেট আমি ৰাখি নিফটিত আমি ছেকেণ্ড টাৰ্গেট ৰাখিম, এইটো। এই লেভেলকেইটা আমি ফাৰ্ষ্ট টাৰ্গেট বা ছেকেণ্ড টাৰ্গেট হিচাপে ৰাখি আমি ট্ৰেডটো ল'ব পাৰিম। এতিয়া কাইলৈ যদি মাৰ্কেট যদিহে গেপ আপ খুলি ওপৰলৈ যায়, তেতিয়াহ'লে আমি ওপৰৰ চাইডে যিকেইটা ষ্টক চাম, সেইকেইটা ষ্টকছ আমি ওপৰৰ চাইডে বাই কৰা ষ্টকছকেইটা চাম। আৰু মই 4টা ষ্টকছ উলিয়াই থৈছোঁ, 2টা ষ্টকছ আপ চাইডে আৰু 2টা ষ্টকছ ডাউন চাইডে। যদি মাৰ্কেট কাইলৈ গেপ আপ খুলি ওপৰলৈ যায় নিফটি, তেতিয়াহ'লে আমি ওপৰৰ চাইডে যোৱা ষ্টককেইটা চাম, আৰু যদি মাৰ্কেট গেপ ডাউন খুলি তললৈ আহে, তেতিয়াহ'লে আমি ডাউন চাইডে অহা ষ্টককেইটা আমি চাম। চাওক, প্ৰথম ষ্টকটো হৈ গ'ল, মই চাই থৈছোঁ আপোনালোকৰ টিভিএছ মটৰ। যদি আমি ডেইলি কেণ্ডেলত চাওঁ, এটা ৰেঞ্জ আছিলে, এইটো এটা ৰেঞ্জত আছিলে, ৰেঞ্জ ব্ৰেকআউট দিছে উইথ ভলিউম। গতিকে ফাৰ্ষ্টতে যদি কাইলৈ এই গেপ ডাউন খুলি প্ৰিভিয়াছ ল'টো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমি ফাৰ্ষ্ট টাৰ্গেট হিচাপে ৰাখিব পাৰোঁ। দেখিছেনে, এইটো আমি ফাৰ্ষ্ট টাৰ্গেট হিচাপে আমি ৰাখিব পাৰোঁ। এই হাইটো আমি ফাৰ্ষ্ট টাৰ্গেট, অৰ্থাৎ 2300 টকাটো আমি এটা ফাৰ্ষ্ট টাৰ্গেট হিচাপে ৰাখিব পাৰোঁ। ঠিক তেনেকৈ আমি এম.এন.এমো যদি আমি 1 ঘণ্টাৰ কেণ্ডেলত চাওঁ, এটা খুব ধুনীয়া ট্ৰেণ্ড লাইন আছিলে, ট্ৰেণ্ড লাইনটো ব্ৰেকডাউন দিছে, ব্ৰেকডাউন দি ৰিটেষ্টমেণ্ট কৰিছে। ৰেড কেণ্ডেলৰ ভলিউমটো আছে, চাওক, সেইটো আমি এটা 1:2, 1:3 হিচাপে আমি এটা SL দি পেলাই আমি এটা ট্ৰেড কৰিব পাৰিম। এইটো আমি ফাৰ্ষ্ট টাৰ্গেট হিচাপে ৰাখিব পাৰোঁ, আৰু আমি এইটো এটা ছেকেণ্ড টাৰ্গেট হিচাপে আমি ৰাখি কাম কৰিব পাৰোঁ কাইলৈ। আৰু যদি ওপৰৰ চাইডে চাওঁ, চাওক, আজি মাৰ্কেটখন কোনে কি ষ্টকছে ওপৰলৈ নিছে বুলি যদি কওঁ, আমি প্ৰথমতেই আমি ক'ব লাগিব যে ৰিলায়েন্স এটা ৰেঞ্জৰ মাজত আছে। চাওক,
চাওক এইটো এটা ৰেজিষ্টেন্স আছিলে 1 টাইম 2 টাইমছ 3 টাইমছ 4 টাইমছ 5 টাইমছ 6 টাইম আজি হয়তো অলপ ব্ৰেকআউট দিবলৈ চেষ্টা কৰিছে গতিকে ভলিউম আছে গতিকে যদি কাইলে ই যদি ৰিলায়েন্সটো যদি ব্ৰেকআউট দি যদি ওপৰলৈ যাবলৈ হয় যদি নিফটি ৰিলায়েন্সটো ওপৰলৈ যায় বা নিফটিও যদি ছাপোৰ্ট কৰে বাকি ষ্টকছখিনি যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে কাইলে ৰিলায়েন্সটো কাইলে ব্ৰেকআউট দি পেলাই নি ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে নহ'লে এইডোখৰ পৰা ই আকৌ তললৈ আহিব চেনেলটোৰ মাজত সোমাই যাব গতিকে আমি চাওঁ কাইলে আমাৰ কি হয় আৰু এটা মই ষ্টকছ আপোনালোকৰ কাৰণে বাই কৰিবৰ কাৰণে থৈছোঁ সেইটো হৈ গ'ল লুপিন চাওক লুপিনটো এটা পেটাৰ্ণ বনাইছে গতিকে এটা পেটাৰ্ণ নামটো মই পাহৰি গৈছোঁ আৰু ওপৰ চাইডে এটা ৰেজিষ্টেন্স আছিলে তল চাইডে এটা আমাৰ ছাপোৰ্ট আছিলে ছাপোৰ্টতে আজি আহি পেলাই নি এডাল খুব 4 দিন কনচলিডেট কৰি পেলাই নি আজি এই ব্ৰেকআউট নিচিনা এডাল কেণ্ডেল বনাইছে উইথ ভলিউম গতিকে এই কেণ্ডেলডাল যেতিয়া ব্ৰেকআউট দিব এই কেণ্ডেলডাল আজি প্ৰিভিয়াছ কেণ্ডেলৰ হাইটো ব্ৰেক কৰাৰ লগে লগে আমি এটা কল চাইডে এণ্ট্ৰি ল'ব পাৰোঁ খালি এটা কথাই মনত ৰাখিব আপোনালোকে যদি নিফটি কাইলৈ ডাউন হয় তেতিয়াহ'লে মই যিকেইটা ষ্টকছ আপ চাইডে দিছোঁ সেইকেইটা ষ্টকছ নকৰিব বাইছ আৰু সেইকেইটা ষ্টক চেল নকৰিব আপোনালোকে চেল কৰিব মই যিকেইটা ষ্টকছ ডাউন চাইডে দিছোঁ মানে মাৰ্কেটখন যদি তললৈ আহিবলৈ হয় মই যিকেইটা ষ্টকছ ডাউন চাইডে দিছোঁ সেইকেইটা ষ্টকছ খুব জল্দি পৰিব কাৰণ সিহঁতৰ টেকনিকেলটো অলপ উইক হৈ আছে গতিকে মাৰ্কেট যদি কাইলৈ ওপৰলৈ যাবলৈ হয় তেতিয়াহ'লে মই যিকেইটা ষ্টকছ আপ চাইডে দিছোঁ সেইকেইটা ষ্টকছ আপ চাইডে স্পীডত যাব কাৰণ কেলৈ তেওঁলোকৰ তাৰ স্পীড ওপৰ যাবৰ কাৰণে টেকনিকেল এনালাইচিছটো ঠিক হৈ আছে গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ' চাই থাকিব আৰু ভাল পালে আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব মই চুইং ট্ৰেডিঙৰ ষ্টকছ এইকেইদিন দি আছোঁ আপোনালোকে পাইছে মানে যিখিনিয়ে পাইছে ট্ৰেডো কৰিছে আপোনালোকে প্ৰফিট পাইছে নে লছ হৈছে নে কি হৈছে আপোনালোকে জনাব কেতিয়াবা কমেণ্ট কৰি আৰু মোৰ টেলিগ্ৰাম গ্ৰুপত থকাখিনিয়েতো ভিডিঅ' পায়ে থাকে গতিকে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ থাকিব মই আৰু আগলৈও নতুন ভিডিঅ' এনেকুৱা ভিডিঅ' দি যাম চুইং ট্ৰেডিঙৰ ভিডিঅ' আপোনালোকৰ আগত দি যাম গতিকে ধন্যবাদ আজিলৈ জয় আই অসম